নমস্কাৰ আজি হৈছে 14 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে জৰুৰত কৰা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক ভয়ংকৰ খবৰ বিদ্যালয়ত অঘটন প্ৰাণ হেৰুৱালে 22 গৰাকী শিক্ষাৰ্থীয়ে বিদ্যালয় চলি থকাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে সাত হৈ প্ৰাণ হেৰুৱালে 22 গৰাকী শিক্ষাৰ্থীয়ে চকুৰ পচাতে ধ্বংসস্তূপত পৰিণত দুই মহিলা বিদ্যালয়খন নাইজেৰিয়াত সংঘটিত হৈছে এই ভয়াবহ ঘটনাটো ধ্বংসস্তূপত আবদ্ধ হৈ পৰে 154 গৰাকী শিক্ষাৰ্থী ইয়াৰে 132 গৰাকী শিক্ষাৰ্থীক সুকলমে উদ্ধাৰ কৰা হৈছে দুৰ্বল নিৰ্মাণ কাৰ্যৰ বাবে এই ঘটনাটো সংঘটিত হোৱাৰ আশংকা পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ অনন্তৰাধিকাৰ বিয়া মুম্বাইলৈ ৰাওনা কামাখ্যাৰ দলৈ দেশজুৰি চৰ্চাত অনন্তৰাধিকাৰ বিয়া দেশী বিদেশী অতিথিৰে ভৰিছে মুম্বাইৰ বান্দ্ৰা স্থিত জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ আজি অনুষ্ঠিত হ'ব শুভ আশীৰ্বাদ অনুষ্ঠান আশীৰ্বাদ প্ৰদানৰ বাবে আমন্ত্ৰণ দিয়া হৈছে দেশৰ সহস্ৰাধিক পূজাৰীক কামাখ্যাৰ দলৈ সমাজক আমন্ত্ৰণ আম্বানীৰ পৰিয়ালৰ আমন্ত্ৰণ ৰক্ষা কৰি মুম্বাইলৈ ৰাওনা কামাখ্যাৰ বৰদলৈ সমাজৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা সৰু দলৈ হিমাদ্ৰী শৰ্মা কৰ্মকৰ্তা তাৰিণী শৰ্মা বিমানৰ টিকেট পঞ্চতাৰকা হোটেলৰ সকলো ব্যৱস্থা কৰি দিছে আম্বানী পৰিয়ালে নৱদম্পতিক আশীৰ্বাদ প্ৰদান কৰিব তিৰুপতি কেদাৰনাথ আদি মন্দিৰৰ পূজাৰীসকলে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিশেষ ভাল খবৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে ইতিমধ্যে ভাল খবৰ একেৰাহে 5 দিন ছুটি পাব চৰকাৰী কৰ্মচাৰীসকলে 7 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈকে লাভ কৰিব ছুটি আৰু বন্ধ 7-8 নৱেম্বৰৰ পিতৃ মাতৃ বন্দনাৰ বাবে ছুটি 9 নৱেম্বৰৰ ছট পূজা উপলক্ষে থাকিব বন্ধ 10-11 নৱেম্বৰৰ দ্বিতীয়টো শনিবাৰ আৰু দেওবাৰ বেতন কৰ্তন নকৰাকৈ ছুটি পাব কৰ্মচাৰীয়ে 5 দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা ভাল খবৰ মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতে সাৰ পালে অধ্যক্ষই শিক্ষাৰ্থীক ঘূৰাই দিব ধন বিনামূলীয়া নামভৰ্তিত নামত 600 টকা লোৱা অধ্যক্ষক সকিয়নি মুখ্যমন্ত্ৰী শিক্ষাৰ্থীৰ পৰা কোনো কাৰণতে নলব পইচা সৰস্বতী পূজাৰ ফিজ নলব শিক্ষাৰ্থীৰ পৰা বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজিয়ে উভতাই দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত সাৰ পালে অধ্যক্ষই বদৰপুৰৰ এনচি কলেজৰ অধ্যক্ষই জাৰি কৰিছে এই জাননী সকলো শিক্ষাৰ্থীকে ধন উভতাই দিয়াৰ সিদ্ধান্ত পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ তৃতীয় চতুৰ্থ বৰ্গ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কি প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা জানিল তৃতীয় চতুৰ্থ বৰ্গ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে জনালে কি প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা তৃতীয় চতুৰ্থ বৰ্গ পৰীক্ষাক লৈ চৰকাৰৰ আগত সৃষ্টি হৈছে বৃহৎ প্ৰত্যাহ্বান তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ জৰুৰী ঘোষণা সিলেবাছক লৈ মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ বাৰ্তা 18 লাখ পৰীক্ষাৰ্থীয়ে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আবেদন কৰিছে দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব এডিআৰই পৰীক্ষা প্ৰথমে মেইনছ তাৰ পিছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ 14000 পদৰ বিপৰীতে আবেদনকাৰীৰ সংখ্যা 18 লাখ 14 বা 15 জুলাই প্ৰকাশ পাব পৰীক্ষাৰ সিলেবাছ নিযুক্তি আয়োগে প্ৰকাশ কৰিব পৰীক্ষালৈ যাৱতীয় তথ্য